যোৱা ইংৰাজী 21 ছেপ্টেম্বৰ তাৰিখে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চেলেংহাট আৰু টিয়ক আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত চেলেং মাজনৈ ৰণখাম বাগিচা সংঘৰ সৌজন্যত আৰু সমূহ চেলেংবাসী ৰাজ্যৰ সহযোগত কৰম সন্মিলনো উদযাপনো আৰু দলীয় ঝুমৰ নৃত্য প্ৰতিযোগিতা আয়োজন কৰা হৈছিলে আৰু সেই আয়োজন কৰাটো আমি মনে পিছুৱাই দিবলগীয়া এটা কাৰণ হ'ল কাৰণ 19 তাৰিখে অসমৰ জনপ্ৰিয় শিল্পী তথা অসমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ আকস্মিক মৃত্যু হোৱাত আমি সমগ্ৰ আদিবাসী ছাত্ৰ সন্থাৰ লগতে উদযাপন সমিতিৰ সমূহ বিষয় সম্পূৰ্ণৰূপে ভাগি পৰিলোঁ। আমি এটা তাৰিখ লৈছিলোঁ 27 ছেপ্টেম্বৰ তাৰিখ শনিবাৰ, কিন্তু আমাৰ এতিয়াও মনবোৰ আমাৰ ঠিক হোৱা নাই। মন এতিয়াও আমি সম্পূৰ্ণৰূপে আমি ঠিক কৰিব পৰা নাই যে আমি জুবিন দাক এতিয়াও তেখেতৰ আদ্যশ্ৰাদ্ধ নোহোৱালৈকে আমি কোনো ধৰণৰ কাৰ্যসূচী কৰাত আমি প্ৰস্তুত হোৱা নাই। সেই গতিকে আমি পুনৰবাৰ এই 27 ছেপ্টেম্বৰ তাৰিখটো আমি পিছুৱাই অহা 5 অক্টোবৰ তাৰিখ দেওবাৰে আমি এই কৰম সন্মিলনটো একেটা সময়তে একেখন কাৰ্যসূচীৰে আমি এই কৰম সন্মিলন আয়োজন কৰিব লৈছোঁ। সকলোকে আমি এই প্ৰেছ মিটৰ যোগেদি সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। চেলেংহাট প্ৰেছ ক্লাবৰ সন্মানীয় সাংবাদিক বন্ধুসকল, আমি আজি এটা বিশেষ কাৰণত আপোনালোকক আজিৰ এই সংবাদমেললৈ আমন্ত্ৰণ কৰি আনিলোঁ। আমি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চেলেংহাট আৰু টিয়ক আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত চেলেং মাজনৈ ৰণখাম বাগিচা সংঘৰ সৌজন্যত আৰু আন্তৰিকতাৰে সহায় সহযোগিতা আগবঢ়োৱা চেলেংহাটবাসীৰ উদ্যোগত আমি এদিনীয়া কাৰ্যসূচীৰে গত 21 ছেপ্টেম্বৰ তাৰিখে কৰম সন্মিলন আৰু দলীয় ঝুমুৰ প্ৰতিযোগিতা প্ৰথম বাৰ্ষিক অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছিলোঁ। আমাৰ সকলোখিনি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আছিলে। আমি উক্ত কাৰ্যসূচীৰ সফল সমাপ্তিৰ বাবে গত 19 তাৰিখে আমি প্ৰস্তুতি সভা কৰি থকাৰ সময়তে অসমবাসীৰ কাৰণে এটা অতি বেদনাদায়ক খবৰ আহিল। আমাৰ সকলোৰে হৃদয়ৰ মৰমৰ জুবিন দাৰ পৰলোক প্ৰাপ্তিৰ খবৰে আমাক মৰ্মাহত কৰি তুলিলে। আমি তাৎক্ষণিকভাৱে উক্ত আলোচনা চক্ৰতেই লগে লগে সিদ্ধান্ত ল'লোঁ যে 27 ছেপ্টেম্বৰ তাৰিখলৈকে আমাৰ এই কাৰ্যসূচী পিছুৱাই দিবলৈ। আজি আমি পুনৰবাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'লোঁ, কিয়নো অসমবাসী আজিও সম্পূৰ্ণৰূপে আমাৰ হৃদয়ৰ পৰা জুবিন দাক কোনোদিনে যদিও আঁতৰাই দিব নোৱাৰোঁ, তথাপিও আমি বেদনাদায়কেই হৈ আছোঁ। তাৰ পৰিপ্ৰেক্ষিতত আমি এই অনুষ্ঠান অহা 5 অক্টোবৰ তাৰিখলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, কিয়নো মৰমৰ জুবিন দাৰ আদ্যশ্ৰাদ্ধ শেষ নোহোৱা পৰ্যন্ত আমি প্ৰথমবাৰ 27 তাৰিখলৈ যদিও পিছুৱাই দিছিলোঁ, উক্ত অনুষ্ঠান আমি 5 অক্টোবৰলৈ পিছুৱাই দিবৰ এটা সিদ্ধান্ত ল'লোঁ। আমাৰ কাৰ্যসূচীৰ বাবে ইতিমধ্যেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা লৈ আমাৰ সাংস্কৃতিক মন্ত্ৰীৰ পৰা লৈ আমাৰ স্থানীয় মুখ্য পৰামৰ্শদাতা মৰমৰ বিধায়কেও আমাৰ যিখন আমি আলোচনী ইতিমধ্যে প্ৰচাৰ কৰিবৰ বাবে আমি প্ৰেছত সম্পূৰ্ণ কৰিছিলোঁ। তেখেতসকলে শুভেচ্ছা বাণীও জনাইছিলে, কিন্তু আমি জুবিন দাৰ এই আকস্মিক বিয়োগত সকলো মৰ্মাহত হোৱাৰ লগতে আমিও মৰ্মাহত হৈ জুবিন দাৰ স্মৃতিতেই জুবিন দাৰ আত্মাৰ সদ্গতিৰ অৰ্থেই আমি আমাৰ অনুষ্ঠানটো অহা 5 অক্টোবৰলৈ আমি পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সেয়েহে আজি আপোনালোকৰ জৰিয়তে অসমবাসীৰ জ্ঞাতাৰ্থে আমি সনুনয়ে জনাইছোঁ যে আমাৰ 5 অক্টোবৰ অনুষ্ঠানটোত সকলোৰে সহায় সহযোগিতা আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতাত আমাৰ অনুষ্ঠানটো যাতে সফল সমাপ্তি হয় তাৰ বাবে আজি এই সংবাদমেলৰ জৰিয়তে আমি সকলোকে অৱগত কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।